আৰু এটা কুৱেশ্যন আৰু এই কুৱেশ্যনটো অকণমান ইউনিক কুৱেশ্যন আগৰ কুৱেশ্যন কেইটাতকৈ কিন্তু একো টান কুৱেশ্যন নহয় একেবাৰে সহজ এটা কুৱেশ্যন আমাক চাবোনৰ ফেন উৎপন্ন হোৱাৰ কথা যে আমি পাইছিলোঁ চেপ্টাৰ নম্বৰ 4ত সেইখিনিতে আমি পাইছিলোঁ যে কঠিন পানী কি হয় কোমল পানী কি হয় আৰু পাইছিলোঁ যে কঠিন পানীত চাবোনে ফেন সৃষ্টি কৰিব নোৱাৰে এতিয়া আমাক কি কৈছে ইয়াত চোৱা প্ৰশ্নটোত চোৱা পূজাই তিনিটা পৰীক্ষানলী ক্ৰমে পি কিউ আৰ মই আঁকিয়ে লৈছোঁ এটা পি কনচিডাৰ কৰি ৰ'বা পি কিউ আৰ ঠিক আছে পি কিউ আৰ তিনিটা পৰীক্ষানলী লৈছে এটাত কি দিলে পিত দি দিলে ক্যালসিয়াম সালফেট পৰীক্ষানলত পানী লৈ লৈছে আটাইকেইটাতে প্ৰথমতে কি ল'লে পানী লৈ ল'লে পানী লৈ পিনি পিত দি দিলে ক্যালসিয়াম সালফেট দিলে CaSO4 দেন আৰত দি দিলে PQR আৰত দি দিলে MgCl2 মেগনেছিয়াম ক্লোৰাইড আৰু আমাক কুৱেশ্যনটোৱে সুধিছে যে তিনিওটা পৰীক্ষানল যদি ভালকৈ জুকাৰি দিয়ে আৰু জোৰকৈ জুকাৰি যদি তাত চাবোনৰ দ্ৰৱ অলপ দি দিয়ে চাবোনৰ দ্ৰৱ দি জুকাৰিব লাগিব অফ কোৰ্স তে উল্টা হৈছে কথাটো কোৱাটো চাবোনৰ দ্ৰৱ অলপ দি পিনি যদি জুকাৰি দিয়ে কোনটোত ফেন উঠা দেখিবলৈ পাবা হেতু উঠিছে হয়নে কোনটো পৰীক্ষানলত ফেন প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায় সুধিছে নাযায় কোত পোৱা নাযাব হেতুৱে সুধিছে আমাক কোত পোৱা যায় হোধা নাই দেই এটা চোৱা য'ত ক্যালসিয়ামৰ সল্ট বা মেগনেছিয়ামৰ সল্ট মিহলি হৈ থাকে পানী যিবিলাক তাকে আমি কি বুলি কওঁ হাৰ্ড ওয়াটাৰ কঠিন পানী আৰু কঠিন পানীত সাবুনৰ ফেন উৎপন্ন নহয় গতিকে ইয়াৰ ভিতৰত কোত সাবুনৰ ফেন উৎপন্ন নহব পি আৰু আৰত সাবুনৰ ফেন উৎপন্ন নহয় কিউ পৰীক্ষানলত সাবুনৰ ফেন উৎপন্ন হ'ব কাৰণ কিউত কেৱল পটিত পানী আছে ইয়াত কেৱল পানীহে আছে তো কোমল পানী এখিনি বা সফট ওয়াটাৰ তাত সেই কাৰণে কি হ'ব সাবুনৰ ফেন উৎপন্ন হ'ব কিন্তু য'ত মেগনেছিয়াম ক্লোৰাইড আৰু ক্যালসিয়াম সালফেট আছে সেইকেইটা হাৰ্ড ওয়াটাৰ গতিকে তাত কি নহ'ব সাবুনৰ ফেন উৎপন্ন নহ'ব